किडनी बेचना पड़ेगा, बॉडी बिल्डिंग करेगा तो किडनी बेचना पड़ेगा खुद का नहीं दूसरों का ओভাৰঅল মানে মই যিমানবোৰ এথলিট আছিল জুনিয়ৰত মই সিহঁতক বিট কৰি কিনে চেম্পিয়ন অফ চেম্পিয়ন হৈছিলোঁ वाह 20 21 22 22 22 22 আপোনালোকে ভাবিছে মোৰ ভুল হৈ আছে কিন্তু নহয় 22 টো নাম্বাৰ নহয় 22 হৈছে বয়স মাত্ৰ 22 বছৰ বয়সতে বহুকেইটা গোল্ড মেডেল আৰু বহুকেইটা ৰেকৰ্ড টুডেজ মেন অফ অনাৰ বন্ধুসকল দ্য গাই ইন বৰপেটা ৰোড who lives harder than most of the people live their egos. তো গাইজ বৰ্তমান আমি উপস্থিত আছোঁ বৰপেটাৰ লিফটিং ক্লাবত যোৱাবাৰৰ ভিডিঅ'টোত আপোনালোকে দেখিছিল এই নয়ন দাই এটা জিমৰ উল্লেখ কৰিছিল এই জিমখনে এইখন বৰপেটাৰ লিফটিং ক্লাব ইয়াৰে পৰাই মই ভাবি আছোঁ ইয়াৰে পৰাই গোটেই এথলিটবিলাক ওলাই যাই আছে তো চাউট আউট টু বৰপেটাৰ লিফটিং ক্লাব আৰু এতিয়া আমি অমনৰ ইণ্টাৰভিউ আৰম্ভ কৰিম অমন কংগ্ৰেচুলেশ্যন থেংক ইউ ইমান কিছু একমপ্লিছ কৰিছা ইমান কম বয়সতে আৰু আমাৰ চেনেললৈ স্বাগতম ধন্যবাদ মাতাৰ কাৰণে তোমাৰ চেনেলত ঠিক আছে তো অমন আজি তোমাৰ নিজৰ বিষয়ে অলপ কোৱা তুমি কেনেকুৱাকৈ ফিটনেছ জাৰ্নিটো আৰম্ভ কৰিছিলা কোৱাচোন নমস্কাৰ মোৰ নাম অমন পাঠক মই নেশ্যনেল পাৱাৰ লিফটাৰ লগতে মই প্ৰফেচনেল বডি বিল্ডিং কৰোঁ মই ফিটনেছ জাৰ্নিত অহা চিন্স 2013 পৰা মই ফাৰ্ষ্টতে ক্ৰিকেট খেলা আছিলোঁ মই ক্ৰিকেটৰ পৰা মই ফিটনেছ জাৰ্নি ষ্টাৰ্ট হৈছে মানে 2013 পৰা তুমি ক্ৰিকেট খেলিছিলা তাৰপিছত তুমি পাৱাৰ লিফটিং নাইবা এইবিলাক আৰম্ভ কৰিছা হয় ফাৰ্ষ্টতে মই 2013 ক্ৰিকেট খেলা আছিলোঁ 2020 লৈকে মই খেলিছোঁ 2020ত মই জিমৰ ফিটনেছৰ কাৰণে আহিছিলোঁ তাৰ পৰা মোৰ ফিটনেছ জাৰ্নি ষ্টাৰ্ট হ'ল ইমান কম বয়সতে বডি বিল্ডিং আৰু পাৱাৰ লিফটিং দুয়োটাই কৰাক মানে তোমাক কিহে মটিভেশ্যন কিহে দিছে মটিভেশ্যন বুলি কি যেতিয়া মই জিমত ৱৰ্কআউট কৰা আছিলোঁ সেইটো টাইমত মই মানে আন ল'ৰাৰ পৰা মই অলপ ৱেইটবোৰ অলপ বেছিকৈ মাৰা আছিলোঁ তো এনেকৈ মোক দাদা এজনে ছাজেষ্ট কৰিছে যে তুমি গেমছবোৰত পাৰ্টিচিপেট কিয় নকৰা তো মই সেনেকৈ পাৰ্টিচিপেট কৰাৰ পিছত মই পাৱাৰ লিফটিং খেলিলোঁ বডি বিল্ডিং কৰিলোঁ তো এনেকৈ মই মানে মটিভেট পাইছিলোঁ মোৰ দাদাজনৰ পৰা ফাৰ্ষ্টতে কি কৰিছা বডি বিল্ডিং না পাৱাৰ লিফটিং ফাৰ্ষ্টতে মই বডি বিল্ডিং কৰিছোঁ তাৰপিছত মই পাৱাৰ লিফটিং কৰিছোঁ পাৱাৰ লিফটিংটো পাছত কৰিছা আৰু তুমি যে এতিয়া ক'লা আগতে ক্ৰিকেট খেলা আছিলোঁ এই ক্ৰিকেটে তোমাক কেনেকুৱাকৈ আগবাঢ়ি লৈ যোৱাত সহায় কৰিলে ক্ৰিকেটে ক'ব গ'লে মই একচুৱেলি আগৰ পৰা আজিকালিতো মানে সকলো সৰু বাচ্চাবিলাকে কোচিং কৰে তুমি সেই 12 বছৰ আগতে কোচিং কৰিছিলা মই দেখা পাইছোঁ ন তোমাক এতিয়াৰ পৰা মানে ফিটনেছৰ লগত জড়িত খেলা ধূলা মানে আমাৰ তোমাৰ দেউতা দাদাই তোমাক কিমান 4 বজাতো থৈ যায় ৰাতিপুৱা বহুত দূৰলৈকে খেলিব লৈ যায় তাৰে পৰা ফিটনেছৰ জাৰ্নি তোমাৰ আৰম্ভ হৈছে আৰু মানে মটিভেশ্যন কেনেকৈ পালা এই জিমৰ ফিটনেছ জাৰ্নি ক'ব গ'লে মই ক্ৰিকেট মানে আজিকালি চব ল'ৰা ছোৱালীৰে ক্ৰিকেট হ'ল ফাৰ্ষ্ট অপৰচুনিটি মানে চবেই ক্ৰিকেটাৰ হ'ব খোজে বা কিবা হ'ব খোজে বিৰাট কোহলিৰ দৰে হ'ব খোজে তো সেইটো টাইমত ময়ো এটা ক্ৰিকেট লাভাৰ হয় মই এটা ক্ৰিকেট লাভাৰ যিহেতু তো মই সেইটো টাইমত ফাৰ্ষ্ট টাইম আমাৰ বৰপেটাৰ কোচিং চেণ্টাৰ খুলিল 2013ত তো মোৰ নাম কি আছিল বৰপেটাৰ ক্ৰিকেট কোচিং চেণ্টাৰ আমিতো জাভেদ বুলি এইটো যিহেতু তুমি জাভেদ বুলি কৈছা এইটো আমাৰ কোচৰ নাম আছিল জাভেদ আখতাৰ ছাৰ হয় আমাৰ তো তেতিয়া সেনেকৈ তেতিয়া এই আমি যেতিয়া স্কুলত আছিলোঁ তেতিয়া চবেই কয় জাভেদৰ তাতে কোচিং কৰি আছোঁ জাভেদৰ তাতে কোচিং কৰি তো জাভেদ একচুৱেলি নামটো ছাৰৰ আমাৰ কোচৰ নাম আছিল তো মানে এতিয়া ছাৰে বাহিৰত হেৰি কৰি আছে কোচিং কৰাই আছে তো সেনেকৈ আমি 2013ত আমি প্ৰেক্টিছ ষ্টাৰ্ট কৰিলোঁ মই 2014ত মই ডিষ্ট্ৰিক্ট খেলিলোঁ বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা খেলিলোঁ মই এতিয়া ফাৰ্ষ্ট টাইম ডিষ্ট্ৰিক্ট খেলোঁ তো সেনেকৈ মোৰ লাহে লাহে খেলটো চলি আছে তাৰপিছত মোৰ ষ্টাৰ্ট হ'ল মানে ফিটনেছটো অলপ বঢ়াব লাগে তো মই সেনেকৈ 2020ত মই জিমত জইন কৰিলোঁ এতিয়া নেখেলা ক্ৰিকেট এতিয়া টোটেলি মই ক্ৰিকেট বাদ দি দিছোঁ এতিয়া অলপমান অভাৰৱেট হৈ গৈছে এতিয়া ক'ব পাৰে যে মই অভাৰৱেটৰ কাৰণে পাৱাৰ লিফটিং কৰিলে অভাৰৱেট হ'বই লাগিব অলপমান শক্তি ষ্ট্ৰেংথটো লাগিবই শক্তি ষ্ট্ৰেংথটোৰ কাৰণে মই মানে ক্ৰিকেটটো চাইড কৰি দিলোঁ কম্প্ৰমাইজ কৰি দিলোঁ যে ক্ৰিকেটটো মই বাদ দি কেনে দুইটো লাইনত সোমাইছোঁ এইটো লাইনতে মই প্ৰফেচনেলি কৰিব খুজিছোঁ কাৰণ সকলোৱে বিৰাট কোহলি হ'ব নোৱাৰে যে বিৰাট কোহলি এটা গড গিফটেড টাইপৰ ক'ব লাগে কি কষ্ট কৰিছে আৰু কনচিষ্টেণ্ট আছে তাৰপিছত ভগৱানৰ আশীৰ্বাদ পৰি গৈছে ঠিক আছে তোমাৰ এইখিনিতো আগবাঢ়ি যাবা তুমি যিকোনো খেলা মিষ্টাৰ আছাম কিবা পাৰ সেইকাৰণে তুমি কেনেকুৱাকৈ প্ৰিপেৰেশ্যন কৰা ট্ৰেইনিং ৰুটিন কেনেকুৱা হয় ফাৰ্ষ্ট অফ অল যেতিয়া মই প্ৰেপত বা যেতিয়া মই মানে বডি বিল্ডিঙৰ সেই কাৰণে মই ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্টত মই মৰ্ণিং ফাৰ্ষ্ট ছেশ্যন এটা থাকে 1 ঘণ্টা ৱৰ্কআউট থাকে মানে কাৰ্ডিঅ' কৰোঁ এপছৰ ৱৰ্কআউট কৰোঁ দেন তাৰপিছত মই ফাৰ্ষ্ট মিল লওঁ
তোমাৰতো বেলেগ বেলেগ হয় না, পাৱাৰ লিফটিংটো বেলেগ হয় আৰু সেইটো হয়। মোৰ বডি বিল্ডিং বেলেগ হয়। হয় পাৱাৰ লিফটিংটো বেলেগ হয় আৰু তোমাৰ বডি বিল্ডিং এক্সাৰচাইজটো বেলেগ হয়। মই পাৱাৰ লিফটিং কৰাৰ টাইমত মই টোটেলি পাৱাৰ লিফটিঙৰ ৱৰ্কআউট কৰোঁ, তেতিয়া নৰ্মেল যিটো ডাইট থাকে সেইটো অলপ কেলৰিজটো বঢ়াই দিওঁ এনেকে, আৰু বডি বিল্ডিঙৰ টাইমত কেলৰিজ কমি যায়, কাৰ্বছ কমি যায়, তেতিয়া বইল খাব লাগে চব, এভৰিথিং বইল খাব লাগে, তো সেইটো টাইমত ৱৰ্কআউটটো চেঞ্জ হৈ যায়। তো এনেকে মই মৰ্ণিং মোৰ টোটেল 5 মিলছ থাকে, মৰ্ণিং 5 মিলছ, মৰ্ণিং ৱৰ্কআউট, ইভিনিং 3 আৱাৰ্ছ ৱৰ্কআউট, মৰ্ণিং 1 আৱাৰ্ছ ৱৰ্কআউট, মই এনেকে মিলাই যাওঁ। দিনটোত বহুত কেইটা ৱৰ্কআউট কৰা তুমি? দিনটোত মই ডাবল টাইম ৱৰ্কআউট কৰোঁ, মৰ্ণিং 1 টাইম, ইভিনিং 1 টাইম। আৰু বাকী টাইম কাৰ্ডিঅ'? বাকী কাৰ্ডিঅ' বুলি নহয়, মৰ্ণিং টাইমত তোমাৰ কাৰ্ডিঅ' কৰোঁ আৰু ইভিনিঙত মই প্ৰপাৰ ৱৰ্কআউট কৰোঁ। আৰু এই পাৱাৰ লিফটিং আৰু বডি বিল্ডিং বেলেঞ্চ কেনেকুৱাকে কৰা? এইটোতো বেলেগ বেলেগ খেল, এটাত হৈছে তোমাৰ কমাব লাগে, এটাত বঢ়াব লাগে, এই কেনেকুৱাকে মেনেজ কৰা? বেলেঞ্চ বুলি ক'বলৈ চব বস্তুৰে এটা চলিউশ্যন থাকে, তো মই এইটো চলিউশ্যন এটা ওলাই লৈছোঁ। মই বডি বিল্ডিঙো কৰি আছোঁ, মই পাৱাৰ লিফটিঙো কৰি আছোঁ, মই দুয়োটা মেনেজ কৰিব পাৰি আছোঁ। যেনেকে মই 2020 ফাৰ্ষ্ট বডি বিল্ডিং কম্পিটিশ্যন খেলিছিলোঁ, তাৰপিছত মই 2023 মই পাৱাৰ লিফটিং কৰিলোঁ, মই আকৌ 2024 মই আকৌ বডি বিল্ডিং খেলিলোঁ। মানে এবছৰ মই এনেকুৱাকে মিলাই লৈছোঁ যে এবছৰ মই পাৱাৰ লিফটিং কৰিম, এবছৰ মই বডি বিল্ডিং কৰিম, তো মই সেনেকে এটা সেই বনাই লৈছোঁ। এতিয়া কি চলি আছে? এতিয়া বৰ্তমান এইটো চিজন মই অফ লৈছোঁ, কাৰণ মই ইঞ্জুৰিজ অলপ হৈছে, লোৱাৰ বেক ইঞ্জুৰি হৈছে, ইঞ্জুৰিজ হৈছে অলপমান, তো সেইটো কাৰণে মই এইটো বছৰত অফ লৈছোঁ অলপ। বছৰটোতো শেষে হ'ব, মানে এতিয়া 26 আহিলে আৰু আৰম্ভ হ'ব। এতিয়া কোনটো কৰিবা, বডি বিল্ডিং না পাৱাৰ লিফটিং? 26ত অলপ ডাঙৰ প্লেন আছে, এতিয়া চাওঁ যদি ভগৱানে কৰে। মই সুধিম প্ৰশ্নটোত আহিম, আগতে ৰিভিল কৰি নিদিবা। তোমাৰ বেষ্ট মটিভেশ্যন কি? মানে দৈনিকে এই এক্সাৰচাইজ কৰা, ডাইট মেইনটেইন কৰা, এইবিলাকৰ মটিভেশ্যন কোনটো? দৈনিকে ক'ব গ'লে একচুৱেলি ডিচিপ্লিন হ'ব লাগে। ডিচিপ্লিনটোৱে তোমাৰ ফাৰ্ষ্ট মটিভেশ্যন। তুমি যদি ডিচিপ্লিন আছা লাইফত, তেতিয়াহ'লে তুমি যিকোনো বস্তু কৰিব পাৰিবা। যেনেকে জিম হওক, নৰ্মেল ফিটনেছ হওক, চবেতো জিম এফৰ্ড কৰিব নোৱাৰে আজিকালি টাইমত, তাৰ কাৰণে তাৰ বাহিৰে ফিটনেছ কৰিবৰ কাৰণে ফুটবল আছে। বহুত মেহেংগা স্পৰ্টছ বুলিয়ে কয়, মানে জিম বুলি নহয়, জিমটো মেহেংগা বুলি নকয়, তোমাৰ বডি বিল্ডিং প্ৰফেচনেলি কৰাটো, ঠিক কৈছে। বডি বিল্ডিং প্ৰফেচনেলি কৰাটো এক্সপেঞ্চিভ বুলি কয়। এক্সপেঞ্চিভ গেম যদি আছে, বডি বিল্ডিং হয়। किडनी बेचना पड़ेगा, बॉडी बिल्डिंग करेगा तो किडनी बेचना पड़ेगा, खुद का नहीं दूसरों का। ডাইটৰ কথা ক'বা। ডাইটত কেনেকুৱা টাইপৰ ডাইট মই কওঁ, এতিয়া মোৰটো কম নে বেলেগৰ? নাই, তুমি যোনটো কৰা, মই যিটো কৰোঁ, মানুহে এতিয়া তোমাৰ কথা শুনিব। মই যিটো কৰোঁ, মোৰ একচুৱেলি ডাইটটো ক'ব গ'লে, মই যেতিয়া গেমত বডি বিল্ডিং গেমত টাইমত মই এপ্ৰক্স 150 প্লাছ প্ৰটিন ইনটেক কৰা আছিলোঁ। 150 গ্ৰাম নেকি? 150 গ্ৰাম প্লাছ প্ৰটিন ইনটেক কৰা আছিলোঁ মানে পাৰ ডে মই 150 গ্ৰাম। এইটো ভাল নাপায় নাকি? ভাল, লগতে মোৰ মেডিকেল ছাপৰ্টো থাকে। মেডিকেল ধৰা যেনেকে লিভাৰৰ হওক, কিডনিৰ হওক, মই এনেকুৱা মেডিচিন লৈ থাকোঁ। এইটো বেছি প্ৰটিন ইনটেক হ'লে হজম হওঁতে টাইম লাগে নাকি? ডাইজেশ্যন ইছ্যু হ'ব পাৰে, তাৰপিছত ফেটি লিভাৰ টাইপ কিবা হ'ব পাৰে, কাৰণ আমি চিকেন, তাৰপিছত এগ, আমি সেইটোৰ ওপৰত থাকিব লাগে। কাৰ্বছ আমাৰ কমি যায়, বইল চিকেন খাব লাগে, বইল এগ খাব লাগে। বইল এগ খালেও তোমাৰ আমি ভিতৰৰ খালি বগাটোহে খাওঁ, বাহিৰৰ বগাটো খাওঁ, ভিতৰত আমি সেইটো কুমটো পেলাই দিওঁ, সেইটো ইউজ নহয় এইটো। তাৰপিছত চব্জি থাকে, চব্জি যেনেকে ব্ৰকলি হওক, মিঠা আলু হওক, এনেকৈ বহুত বস্তু এড কৰি দিওঁ। তো এনেকে গোটেই দিনটোত হাই প্ৰটিন আমি হাই প্ৰটিন ইনটেক কৰোঁ। তেতিয়াহ'লে অলপমান হেল্থৰ প্ৰতি অলপমান খেয়াল ৰাখিব লাগে। এইটো ফাৰ্ষ্টতে নিজৰ হেল্থ চাব লাগিব, তাৰপিছত বাকী বস্তু। মানুহৰ ক্ষেত্ৰত বিগেষ্ট ইনস্পিৰেশ্যন কোন? মানুহৰ ক্ষেত্ৰত বিগেষ্ট ইনস্পিৰেশ্যন মানে মোৰ দুটা ইনস্পিৰেশ্যন আছে। যেনেকে পাৱাৰ লিফটিঙত ক'ব গ'লে মোৰ ভাল লাগে ৰাজত দালাল। নামটো কেনেকুৱা? নামটো শুনিবলৈ এগ্ৰেছিভ, মানুহটো এগ্ৰেছিভ হয়। তাৰ ভিডিঅ'জবোৰ যেতিয়া মই ফাৰ্ষ্ট টাইম চাওঁ পাৱাৰ লিফটিঙত, তেতিয়া মই ভাবিছোঁ যে এনেকুৱা মানুহ আছে না, যে ইমান ৱেইট লিফ্ট কৰিব পাৰে। তাৰ ওপৰতো আছে, বাহিৰে ইণ্টাৰনেশ্যনেল আছে, কিন্তু আমাৰ ইণ্ডিয়াৰ ভিতৰত মোৰ ৰাজত দালাল মোৰ কাৰণে অলপ ইনস্পায়াৰ। আৰু বডি বিল্ডিঙত ক'ব গ'লে ৰনি কলমেন আছে, আৰ্নল্ড আছে। য়ং জেনেৰেশ্যনক কি মেছেজ দিবা? য়ং জেনেৰেশ্যন ফাৰ্ষ্ট মেছেজ দিব খোজোঁ, যেতিয়া আজিকালি চবেই চাই আছে, মানে ড্ৰাগছৰ প্ৰতি বহুত য়ং জেনেৰেশ্যনে এডিক্টেড হৈ আছে। তো সেইটো বস্তুত এৱেৰ হৈ কিনে সিহঁতে ফিটনেছ লাইনত সোমাওক, সিহঁতৰ হেল্থ ভাল থাকিব। ড্ৰাগছটো এনেকুৱা বস্তু লাইফটো বৰবাদ কৰি দিব। মই শুনিছোঁ বডি বিল্ডিঙতো কিবা চলে অলপমান, নকওঁ সেইটো ড্ৰাগ বুলি নকয়, সেইটো হৰমনেল কিবা আছে, যেনেকে কিবা হওক, সেইটো ড্ৰাগছ নহয় এইটো। তো মানে এইটো বডি গ্ৰ'থ কৰাৰ কাৰণে সেইবিলাক বস্তু হয়। তাৰপিছত য়ং জেনেৰেশ্যনত যেনেকে আজিকালি চব ড্ৰাগছৰ ওপৰতে থাকে, তো সেই ইউথখিনিক ক'ব খোজোঁ যে তোমালোক ড্ৰাগছবোৰ বাদ দি তোমালোকে ফিটনেছ লাইনত আহা। এইটোৰ পৰা বহুত কেৰিয়াৰ আছে। ড্ৰাগছত গ'লে তোমাৰ লাইফ বৰবাদ, একো নাই, বেকগ্ৰাউণ্ডৰ একো নাথাকিব, জিৰ' হৈ যাবা। তুমি ফিটনেছ লাইনত আহা, ক্ৰিকেটত যোৱা, ফুটবল খেলা, বডি বিল্ডিং কৰা, বেলেগ বহুত স্পৰ্টছ আছে। তো ফিটনেছ লাইনত আহা, তোমালোকৰ নিজৰ হেল্থো ভাল থাকিব, ঘৰৰ মানুহৰো প্ৰব্লেম নাথাকিব যে কিবা এটা আছে, লাইনত আছে। সেনেকুৱাকৈ যাতে ইউথখিনিয়ে যাতে এই বস্তুটো এৱেৰ হৈ কিনে ফিটনেছ, মানে মেইনলি ফিটনেছ লাইনত আহিলে আপোনাৰ মেণ্টেল হেল্থ সেইটো মেইনটেইন হৈ থাকিব। আমি ফিউচাৰত যাম এতিয়া, 5 বছৰত তুমি নিজকে ক'ত দেখা, নাইবা কি কৰিম বুলি ভাবিছা? ফাৰ্ষ্ট কথা, মই যিহেতু তুমি ফিউচাৰৰ কথা সুধিলাই, মই অলপ আগতে ক'ব ওলাইছিলোঁ যে 26ত মই কিবা এটা কমপ্লিট কৰিম। তো মোৰ প্লেনিং আছে, 26ত মই কিবা এটা প্লেনিং কৰি আছোঁ, যদি ভগৱানে কৰে।
আমি জানিব নোৱাৰো এতিয়া। এতিয়া মানে এইটো চিক্ৰেটলি ৰাখিছো যাতে কাকো মই ৰিভিল কৰা নাই, ভিডিঅ'টো মই ৰিভিল নকৰো যাতে ঠিক আছে গাইছ, মই ই যেতিয়া কিবা এটা কাম কৰে মানে ছুপাৰ ষ্টামটো কিবা কাম কৰিলে আপোনালোকক মই জনাই দিম কি কৰিছে। মানে মই যেতিয়াও মই যোৱা বছৰ যেনেকৈ মই 2024 মই বডি বিল্ডিং কৰিছোঁ, মই উইদাউট নয়িং মানে কাকো গম নোপোৱাকৈ মই খেলিছোঁ। মানে যেতিয়া খেলিছোঁ ষ্টেজত উঠিছোঁ তেতিয়া মানে চবে গম পাইছে যে খেলি আছে। তো মই 2026 এনেকুৱাই হ'ব, চাইলেণ্ট প্লেয়াৰ হ'ব লাগিব। ঠিক আছে, এইটো এপ্ৰ'চটো ভাল লাগিছে। আমি 5 ইয়াৰ্ছত নহয়, এই 2026 গম পাম কি কৰিব। তুমি অসমত বডি বিল্ডিং আৰু পাৱাৰ লিফ্টিঙৰ ভৱিষ্যত দেখা পোৱা না? আছে অসমত পাৱাৰ লিফ্টিঙৰো। তুমি মানে কিবা কৰিবলৈ মানে ছাকচেছ হ'বলৈ অসমৰ বাহিৰত যাব লাগিব এনেকুৱা? অসমৰ বাহিৰত বুলি কি, তোমাৰ ওপৰত যদি নিজৰ কনফিডেঞ্চ আছে তেতিয়াহ'লে তুমি অসমত থাকি কেনে কৰিব পাৰিবা। বডি বিল্ডিং হওক মানে কি কৰিব পাৰিবা? কি বুলি নহয়, চোৱা পাৱাৰ লিফ্টিং হ'ল টোটেলি বেলেগ কনচেপ্ট। তুমি ইয়াৰ পৰা কোনো চৰকাৰী চাকৰি নোপোৱা, বডি বিল্ডিঙৰ পৰা নোপোৱা। বডি বিল্ডিঙৰ পৰা পালেও তুমি ফেডাৰেশ্যন বেলেগ থাকে, সিহঁতৰ পৰা তুমি হেৰি কৰিব লাগিব। আৰু পাৱাৰ লিফ্টিংটো তোমাৰ নৰ্মেলি তুমি খেলি থাকিবা, তুমি স্পনচাৰশ্বিপ পাবা, কিবা পাবা, সেনেকুৱা থাকিব আৰু তুমি যেতিয়া ডাঙৰ পাৱাৰ লিফ্টাৰ হ'বা। তোমাৰ যদি এনেকুৱা আছে তুমি পাৱাৰ লিফ্টিঙে খেলিম, তেতিয়াহ'লে তোমাৰ গ'লটো থাকিব লাগিব মই ইণ্ডিয়াক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ ইণ্টাৰনেশ্যনেল ষ্টেজত, সেইটো মটিভ থাকিব লাগিব। তো মই সেইটো মটিভ লৈ কিনে মই বৰ্তমান আছোঁ যে মই আমাৰ অসম, আমাৰ ইণ্ডিয়াক মই কেতিয়া ইণ্টাৰনেশ্যনেল ষ্টেজত মই ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। তো মই সেইটো মটিভ লৈ কিনে মই বৰ্তমান পাৱাৰ লিফ্টিং আৰু বডি বিল্ডিং কৰি আছোঁ। এতিয়া তোমাৰ ফিটনেছ জাৰ্ণিটোৰ কথা ক'বা, কেনেকুৱাকৈ আৰম্ভ কৰিলা আৰু কোন চনৰ পৰা আৰম্ভ কৰিলা, পুৰা চিৰিয়েলি কৈছা? মই ফিটনেছ জাৰ্ণি ষ্টাৰ্ট কৰা 2022ত মই ফাৰ্ষ্ট টাইম বডি বিল্ডিং খেলিলোঁ। তোমাৰ ফাৰ্ষ্ট টাইম বডি বিল্ডিং মই খেলিলোঁ ডিচেম্বৰত, চামথিং 12 পৰা 13 মাজত, মই ডেটটো একজেক্টলি ক'ব মনত নাই কাৰণ ভালেখিনি বছৰ হ'ল। ফাৰ্ষ্ট টাইম মই তেতিয়া বডি বিল্ডিং খেলোঁ, মই তেতিয়া জুনিয়ৰ মিষ্টাৰ বৰপেটা হ'লোঁ। জুনিয়ৰ মই 2022ত মিষ্টাৰ বৰপেটা জুনিয়ৰ হ'লোঁ। তাৰপিছত মই লাহে লাহে 23ত মই পাৱাৰ লিফ্টিঙৰ প্ৰেক্টিছ কৰিলোঁ। তো তেতিয়া মই পাৱাৰ লিফ্টিং প্ৰেক্টিছ কৰাতে মই ফাৰ্ষ্ট টাইম খেলিলোঁ, কোনোবা এটা লোকেল এৰিয়াত এটা খেলিছিলোঁ, তাত ভাল পাৰফৰ্মেঞ্চ হ'ল, তাতে গ'ল্ড পালোঁ। তো সেনেকৈ মটিভেট হৈ কিনে মই পাৱাৰ লিফ্টিং 2023ত পাৱাৰ লিফ্টিং কৰিলোঁ। তো সেনেকৈ মটিভেশ্যন পাই কিনে মই মানে ভাবিলোঁ যে অলপ ডাঙৰ খেলিব খোজোঁ। তো সেনেকৈ মই চণ্ডীগড়ত গ'লোঁ খেলিবৰ কাৰণে। চণ্ডীগড়ত মোৰ ডেডলিফ্ট কম্পিটিশ্যন আছিল, তো তাত মোৰ গ'ল্ড মেডেল আছিল। হাইয়েষ্ট কিমান উঠাইছিলা তুমি? মই হাইয়েষ্ট ক'ব গ'লে মই আজিলৈকে PR 260 kg। কম্পিটিশ্যনত উঠাইছিলা? কম্পিটিশ্যন নহয়, তো তোমাৰ জিম PR হয়, কিন্তু মোৰ ষ্টেজত মই 250 kg মাৰিছোঁ। তেতিয়া মোৰ বডি ৱেইট আছিল 78 বডি ৱেইট আৰু 250 kg কেজি ডেডলিফ্ট মাৰিছিলোঁ। সেইটো ক'ব গ'লে য'ত মাৰিছোঁ এটা মেমৰেবল জেগা। মেমৰেবল জেগা ক'ব গ'লে যেনেকৈ যিহেতু গম পাই বৰ্তমান আমাৰ মাজত জুবিন দা নাই, তো জুবিন দাৰ নামত এখন গেম হৈছিল, জুবিন ক্লাছিক বুলি কয়। জুবিন ক্লাছিক গুৱাহাটীত হয়। তো গুৱাহাটীত সেইটো জুবিন দা অৰ্গেনাইজ কৰা আছিল। তো সেইটো এটা মেমৰেবল জেগা আছিল। জুবিন দা আহিছিল নেকি সেইবাৰ? জুবিন দা তেতিয়া উপস্থিত নাছিল, জুবিন দা তেতিয়া ক'ৰবাত বাহিৰত সেই আছিল, ফাংচন বা কিবা আছিল। তো সেইটো টাইমত মানে জুবিন দা অৰ্গেনাইজ কৰা আছিল গেমখন। তো সেইটো মেমৰেবল জেগা, লগতে মই তাতে জুবিন ক্লাছিকৰ ষ্ট্ৰংমেনো হৈছিলোঁ। তো সেই মেমৰিজবোৰ থাকিব যিহেতু। আৰু তাৰপিছত তুমি বাহিৰৰ পৰা গৈ আমাৰ লোকেলৰ পৰা গৈ তাতে ষ্ট্ৰংমেন হৈছিলা, এইটো বহুত ভাল কথা। ষ্ট্ৰংমেন মানে আছিল, কম্পিটিশ্যন আছিল, মানে তোমাৰ কেটেগৰীত বুলি নহয়, ষ্ট্ৰংমেনটো একচুৱেলি তোমাৰ গোটেই বিহুত যিমানকেইটা আছে মানে বডি ৱেইট যিমান আছে গোটেইকেইটাৰ পৰা বাচি কেনে উইল স্ক'ৰ হিচাপে বাচি কেনে তোমাক ষ্ট্ৰংমেন দিয়া হয়। মই চবকে বিট কৰি পিনে মই ষ্ট্ৰংমেন হৈছিলোঁ। কংগ্ৰেচুলেশ্যন এইটোৰ কাৰণে। তাৰপিছত মই 2023 এনেকৈ মই কম্পিটিশ্যন কৰিলোঁ পাৱাৰ লিফ্টিঙত মই খেলিছোঁ, ষ্টেট খেলিলোঁ, ষ্টেটত ডাবল গ'ল্ড আছে, নেশ্যনেলত ডাবল গ'ল্ড আছে। নেশ্যনেল খেলিছোঁ মই বেংগলোৰত WBC পৰা, WBC ৱৰ্ল্ড পাৱাৰ লিফ্টিং কংগ্ৰেছ বুলি কয়, এইটো এটা ফেডাৰেশ্যন হয়, মই তাতে খেলিছোঁ। তাৰপিছত মই 2024ত মই কৰিলোঁ বডি বিল্ডিং। মানে মোৰ কোচ ডক্টৰ অমিত কুমাৰ তালুকদাৰ, তেওঁৰ লগত মই আগৰ পৰাই চিনাকি। অমিত কুমাৰ তালুকদাৰ ক'ৰ হয় মানুহজন? ডক্টৰ অমিত কুমাৰ তালুকদাৰ আমাৰ জ্যোতিনগৰৰে হয়, তেওঁ গুৱাহাটীত থাকে। তো তেওঁৰ লগত মই নৰ্মেলি ইনষ্টাগ্ৰামত কথা পাতিছিলোঁ যে ছাৰ অমিত দা এনেকৈ মোৰ খেলা ইচ্ছা আছে, তো আপুনি গাইডেঞ্চ কৰিব নেকি? তো এনেকৈ এপ্ৰ'চ কৰাৰ পিছত গাইড কৰিলে। তেওঁৰ আণ্ডাৰত মই 6 months মই প্ৰেপ কৰিলোঁ। দেন 6 monthsত মই যেতিয়া গেম খেলিব যাওঁ, ফাৰ্ষ্ট খেলিছোঁ মই NPC মিষ্টাৰ আছাম, তাত মই অভাৰঅল আছিল, জুনিয়ৰ মিষ্টাৰ আছামত মই অভাৰঅল পালোঁ। তাৰপিছত খেলিলোঁ কামৰূপ WFFৰ পৰা, ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যনৰ পৰা। তাৰপিছত কামৰূপ হোৱাৰ পিছত তাৰপিছত খেলিলোঁ মই ইষ্ট ইণ্ডিয়াখন হৈছিল শ্বিলঙত, মেঘালয়ত হৈছিল। তাৰপিছত মই খেলিছোঁ মিষ্টাৰ আছাম, জুনিয়ৰ মিষ্টাৰ আছাম খেলিলোঁ। গোটেইকেইটাতে গ'ল নেকি? গোটেইকেইটাতে অভাৰঅল মানে মই যিমানবোৰ এথলিট আছিল জুনিয়ৰত, মই সিহঁতক বিট কৰি কিনে চেম্পিয়ন অফ চেম্পিয়ন হৈছিলোঁ। Wow, bro really said records are meant to be broken and goals are meant to be brought to home, to his home. লাষ্টত বৰ্তমান গ'ল কেইটা আছে ঘৰত? গ'ল্ড মেডেল মানে গণিব নোৱাৰাকৈ আছে। গণিলে ওলাব, কিন্তু মই আজিলৈকে কাউণ্ট কৰা নাই মই গ'ল্ড মেডেল কেইটা এচিভমেণ্ট কৰি থৈ দিছে আৰু হৈ গৈছে। মই এচিভমেণ্ট আছে ভালেখিনি, মানে ক্ৰিকেটৰো আছিল, বডি বিল্ডিঙৰ আছিল, পাৱাৰ লিফ্টিঙৰ আছিল। তো মই মানে সেনেকৈ কেতিয়াও মই কাউণ্ট কৰা নাই যে মোৰ বডি বিল্ডিং হওক পাৱাৰ লিফ্টিঙত মই কেইটা মেডেল কৰিছোঁ, মই এনেকৈ টোটেলি কাউণ্ট কৰা নাই মই। তো এতিয়া নেক্সট ইয়াৰ যিটো মই কৈছোঁ সেইটো ছাছপেন্সত থাকিব চবে, মই এইটো ছাৰপ্ৰাইজ থাকিব।
कुछ तो गड़बड़ है दया এইটো বহুত গৰ্বৰ আছে নেক্সট ইয়াৰটো অলপ তো মানে নেক্সট ইয়াৰ চেলেঞ্জটো এনেকুৱা হ'ব মই ভাৰ্চেছ মই নিজৰ লগতে যুদ্ধ কৰিম নেক্সট ইয়াৰ মই নিজক কেনেকে বিট एकदम কৰিব পাৰোঁ एकदम বেলেগ কথা কৈছা দে এইটো মই নেক্সট ইয়াৰটো মোৰ চেলেঞ্জটো এইটো মই অমন পাঠকে কেনেকে বিট কৰিব নেক্সট ইয়াৰ মোৰ টাৰ্গেটটো সেইটো তেতিয়াহে মই বেলেগক সেই কৰিব পাৰিম ফাৰ্ষ্টত আৰু তোমাৰ যিহেতু বয়স হোৱা নাই তুমি আৰু কমেও 15 বছৰমান খেলিব পাৰিবা না 15 বছৰ বুলি নহয় বডি বিল্ডিং তোমাৰ নিজৰ ওপৰত ডিপেণ্ড কৰে বডি বিল্ডিংটো কৰিব পাৰা কিন্তু কম্পিটিশ্যন এটা ঠিক হ'লে অলপমান তোমাৰ নিজৰ ওপৰত কথা কাৰণ বডি বিল্ডিং গেমটো চবতকৈ এক্সপেঞ্চিভ গেম মানে এইটোত আৰ্নিং কম তোমাৰ ইনভেষ্ট কৰিবলৈ বেছি এক্সপেণ্ডিচাৰ বেছি তুমি ধৰা আজি যদি তুমি 10 টকা ইনভেষ্ট কৰি আছা তুমি পাবা 5 টকা ৰিটাৰ্ণত 10 টকা সেনেকুৱা টাইপৰ এইটো গেম হয় তো যেতিয়ালৈকে পাৰোঁ যেতিয়ালৈকে ভগৱান কৰি পাৰিম কৰি থাকিম ঠিক আছে কিন্তু টাৰ্গেট থাকিব মই ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিব কাৰণে ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিব আমি সকলোৱে তোমাৰ এই যাত্ৰাটোত মানে একেলগ হৈ থাকিম যদি কিবা সেই লাগে ছাপৰ্ট লাগিব লাগে আমি আছোঁ নিশ্চয় আৰু তুমিতো নিজৰ প্ৰয়াসটো নিজে তুমি কৰিবাই কৰিম এইটো 100 আৰু অল দ্য বেষ্ট তোমাৰ জাৰ্ণিৰ কাৰণে থেংক ইউ চ' গাইজ যদি ফিউচাৰত আপুনি অমন পাঠক মানে কিবা কংগ্ৰেচুলেশ্যন দিব খোজে ইয়াৰ ইনষ্টাগ্ৰাম হেণ্ডেলটোৰ নাম হ'ল অমন লিভছ LIFTS অমন লিভছ মইতো দি দিম লিংকতে এইখিনিত দি দিম আপোনালোকে চাই ল'ব আৰু ই তাতে ভিডিঅ'বিলাক আপলোড কৰি থাকে কেনেকুৱাকৈ প্ৰিপাৰেশ্যন কৰি আছিল তাৰপাছত কম্পিটিশ্যনৰ টাইমত কেনেকুৱাকৈ কৰিছিল গোটেইখিনি সি দেখুৱাই থাকে ময়ো অলপ চলপ দেখুৱাব চেষ্টা কৰিম যদি ই নেক্সট ইয়াৰ কিবা এটা একমপ্লিছ কৰি আহে ই যোনটো কৈছে এইটো মোকোতো কোৱা নাই যদি সি একমপ্লিছ কৰি আহে তেতিয়া ইয়াৰ আকৌ এটা ইণ্টাৰভিউ ল'ম আৰু ইয়াতে নহয় ই য'ত কৰিছে তাতে যাম ঠিক আছে একদম চিয়'ৰ তো ব্ৰ আৰু কি এইটো তুমি ক'লা যিহেতু য'ত হ'ব তাত লৈ যাম এইটো মোৰ দায়িত্ব আৰু মোৰ ৰেছপনচিবিলিটি মই তোমাক লৈ যোৱাটো এইটো ফৰ চিয়'ৰ তো গাইজ আপোনালোকে যদি অমল পাঠকৰ পৰা মটিভেটেড হ'ল ইয়াৰ জাৰ্ণিটো লৈ মটিভেটেড হ'ল তেতিয়াহ'লে মই যি প্ৰয়াস কৰিছোঁ ইয়াক দেখাবৰ কাৰণে সেইটো কাৰণে আপুনি ফ'ল' কৰি দিব আৰু কিবা এটা কৰি দিব ফ'ল' কৰি দিব আৰু অমল পাঠকৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো মই লিংকত ডিছক্ৰিপশ্যনত দি দিম ইয়াকো ফ'ল' কৰিব ইয়াৰ জাৰ্ণিটো আপোনালোকে চাব 26ত সি কি কৰি দেখায় আপোনালোকে নিজে নিজে চাই ল'ব আৰু তেতিয়ালৈকে ষ্টে ফিট ষ্টে হেল্ডি বাই